হেল্ল' এভৰিৱান, নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি মই আছোঁ গোলাঘাট আৰু গোলাঘাটৰ পৰা মই গৈ আছোঁ দেৰগাঁও। আৰু দেৰগাঁৱত আমাৰ ককাৰ দহা যিহেতু মাঘৰ 10-11 তাৰিখে আয়োজন কৰা হৈছে। আৰু আজি আলোচনাৰ কাৰণে মই আৰু মা দেউতা আমি তিনিজনে ওলাই আহিলোঁ দেৰগাঁৱলৈ বুলি। আৰু যিহেতু আলোচনা আছে আৰু ফুল লাগে কৈছে, ফুলটো কিবা এটা কাৰণত ফুলটো দৰকাৰ হ'ল আৰু কেইটামান বস্তু ল'বলগীয়া হ'ল। বিশেষ তেনেকৈ বেছিও নহয়, কেইটামান বস্তু ল'বলগীয়া হ'ল। আৰু ইফালে ফুলটো ল'লোঁ 130 টকা লৈছে আৰু ইয়াতে বহুত কমত পায় বাৰু ফুলটো। আৰু ইফালে প্ৰথম আজি মায়ে ভৰি দিছে শ্বপিং মলত। আৰু তেনেকৈ মায়ে আচলতে বজাৰটো কৰা নহয় আৰু দেউতাই অকলে যায় আৰু মই কেতিয়াবাই যাওঁ। এনেকৈ বস্তু কিবা ল'বলগীয়া থাকিলে মই অকলে যাওঁ। আৰু ইফালে চাইছে মায়ে আৰু ইফালে নিব লাগে বিস্কুট। আৰু বিচাৰি অৱশেষত এইয়া বিস্কুটৰ ঠাকবোৰ পালোঁ। আৰু ইফালে ডিছকাউণ্ট বহুত দি আছে আৰু 99ত 132 এটা আৰু দুটা ল'লোঁ আমি। ইয়াতে 66 বহুত কমত পোৱা যায় আৰু ইয়াতে ডাঙৰ ডাঙৰ পেকেট। আৰু ক'ৰবাত নিবলগীয়া থাকিলে আপোনালোকে এনেকুৱা নিলে লাভ হয় বুলি মই ভাবোঁ। আৰু বহুতকে এনেকৈ বিলাব পাৰি আৰু এক পেকেটটো ক'ৰবাত যদি আপোনালোকে আলহী খাবলৈ যায় তেতিয়া নিব পাৰিব। আৰু বস্তুবোৰ লৈ ল'লোঁ আৰু বেছিও নহয়, কেইটামান বস্তু। আৰু ইফালে বিল বনাইছোঁ। বিলটো এয়া ফুল আৰু ঢেৰ কিবা কিবি এনেই 600 কিমান এটা হৈছে আৰু বেছি নহয় দেই, সৰু সুৰা বস্তু। আৰু 4 টকীয়া বেগ এটা দিছে আৰু ডাঙৰ এটা ল'লোগৈ, 6 টকীয়া এটা ল'লোগৈ। আৰু এনেকৈ নামিছোঁ আৰু দেই, তলত যিহেতু গাড়ীখন আছে। আৰু গাড়ী পাৰ্কিংটোত খুব ধুনীয়াকৈ বনাই দিছে, আহল বহল। আৰু এনেকুৱা পাৰ্কিং থাকিলে মানে বজাৰটো কৰিবলৈ ভাল আৰু নহ'লে য'ত ত'ত গাড়ী ৰখাবলৈ বহুত দিগদাৰ আজিকালি, যিহেতু গাড়ী ঘোৰা বেছি হৈছে। আৰু ইফালে মায়ে, মই ক'বলৈ পাহৰি আছোঁ আপোনালোকক দেই, মায়ে নতুন চেণ্ডেল এযোৰ ল'লে আৰু দেখাব নালাগে বুলি কৈছে মায়ে, তো পিন্ধি লৈছে আৰু ভিতৰতে। আৰু এনেকৈ ময়ো ভিতৰত সোমাইছোঁ, যিহেতু টাইমটো বহুত হ'ল, আজি ঘূৰি আহিবগৈ লাগিব। আৰু এনেকৈ আৰু আমি যাত্ৰাটো আজি কৰিছোঁ আৰু দেই, দেৰিকৈ হ'লেও। ইফালে মই ষ্টাৰ্ট দি দিলোঁ আৰু দেৰগাঁও নাপাওঁতে ইফালে ৰাস্তাৰ একদম কাষতে লাগি থকা মাছৰ বজাৰখন দেখিলোঁ। ইয়াতে ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া মাছ ইয়াতে দেখা পালোঁ। আৰু আমি বিকেট এটা 2 কেজি এটা ল'লোঁ। আৰু সৰু মাছটো আছিলে, কিন্তু সৰু মাছটো খাই আছোঁ, ডাঙৰ মাছটো বহুত দিন হ'ল খোৱা নাই। আৰু এয়া হৈছে দেৰগাঁৱৰ লোকেল পুখুৰীৰ মাছ বুলি কৈছে। সঁচা নে মিছা আমি নেজানো আৰু ইমান দেই, কিন্তু সঁচা যেন লাগিছে বাৰু। ফিছাৰীৰ মাছ একদম মানে ক'লা ক'লা হৈ আছে বিকেটটো। আৰু অকণমান দেখাই দিছোঁ আপোনালোকক দেই। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু দেই। অ'কে, বাই বাই।